নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। এটি গুৰুত্বপূৰ্ণ নিৰ্দেশনা যোৱা 17 জুলাই 2024 তাৰিখে ডাইৰেক্টৰ SCERT মেডামৰ ফালৰ পৰা প্ৰকাশ পাইছে আৰু নিৰ্দেশনাটিত তেখেতে ছাবজেক্টত উল্লেখ কৰিছে যে ৰিগাৰ্ডিং ইমপ্লিমেণ্টেশ্যন অফ SPC এট ফাউণ্ডেশ্যনেল ষ্টেজ, অৰ্থাৎ SPC মানে হ'ল হলিষ্টিক প্ৰগ্ৰেছ কাৰ্ড, যাক আমি অসমীয়াত ক'লে সৰ্বাংগীন অগ্ৰগতিৰ খতিয়ান বুলি কোৱা হ'ব, খতিয়ান পত্ৰ। এই সম্পৰ্কে এই নিৰ্দেশনাটি আহিছে। নিৰ্দেশনাটি তেখেতে পঠাইছে মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষালৈ আৰু কথাখিনি আগতীয়াকৈ জানিবৰ কাৰণে আমাক দিছে। এতিয়ালৈকে এই সৰ্বাংগীন অগ্ৰগতিৰ খতিয়ান পত্ৰ আমাৰ বিদ্যালয়সমূহ আহি পোৱাহি নাই, কিন্তু সৰ্বাংগীন অগ্ৰগতিৰ খতিয়ান পত্ৰত কি আছে, আমাৰ যিহেতু প্ৰথম মান নিৰূপণ ইতিমধ্যে বিদ্যালয়সমূহত অনুষ্ঠিত হৈছে, গতিকে তাৰ তথ্যখিনি আমি পূৰ কৰিব লাগিব। গতিকে আমি কথাখিনি ছফ্ট কপি এই নিৰ্দেশনাটোত গাঁঠি দিছে, ছফ্ট কপিত আমি চাই লৈ পেলাই তাৰ কাৰণে আমি নিজকে প্ৰিপেয়াৰ কৰিব পাৰিম আৰু এই সম্পৰ্কে আপোনালোকৰ কনচাৰ্ন ভালকৈ জনাব। কিন্তু ছফ্ট কপিতনো কি আছে বা ছফ্ট কপিখিনি আপোনালোকক যদি লাগে তেতিয়াহ'লে আপোনালোকে মোক হোৱাটছআপ কৰিব, মই নিশ্চয় আপোনালোকক দিবলৈ চেষ্টা কৰিম। নিৰ্দেশনাটোত কি দিছে আমি চাই লওঁ আহক। ইয়াত উল্লেখ কৰিছে যে উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চাইটেড এবভ, I have the honor to state that holistic progress card has been developed for foundational stage in the light of the SPC developed by NCERT। যে NCERTয়ে যিদৰে holistic progress card সৰ্বাংগীন অগ্ৰগতি খতিয়ান পত্ৰ তৈয়াৰ কৰিছে, ঠিক সেইদৰেই আমাৰ SCERTয়েও হলিষ্টিক প্ৰগ্ৰেছ কাৰ্ড আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে প্ৰস্তুত কৰি উলিয়াইছে। অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ ফাউণ্ডেশ্যনেল ষ্টেজ মানে প্ৰাৰম্ভিক স্তৰৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে, তলৰ স্তৰৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। এজ দ্য প্ৰিণ্টেড কপি ইজ য়েট টু বি ৰিচিভ বাই দ্য স্কুলছ, যিহেতু এতিয়ালৈকে ইয়াৰ প্ৰিণ্টেড কপিজবিলাক বিদ্যালয়সমূহে পাবলৈ সক্ষম হোৱা নাই। এণ্ড দ্য ফৰ্মেটিভ এছেছমেণ্টছ আৰ টু বি এক্সপেক্টেড টু বি কণ্ডাক্টেড বেছড অন দ্য নিউলি ডেভেলপড SPC। আৰু যিহেতু SPCৰ ওপৰত বেছ কৰিয়েই মানে এই সৰ্বাংগীন অগ্ৰগতিৰ খতিয়ান পত্ৰসমূহত যিখিনি তথ্য বিচাৰিছে, যিখিনি কথা বিচাৰিছে বা যিদৰে প্ৰস্তুত কৰিছে, সেইখিনিৰ ওপৰত আমি যিহেতু ফৰ্মেটিভ এছেছমেণ্ট বিদ্যালয়সমূহত কৰিব লাগে, গতিকে দ্য ছফ্ট কপিজ এনক্ল'জ হিয়াৰ উইথ মে বি শ্বেয়াৰ্ড উইথ দ্য ডিষ্ট্ৰিক্ট লেভেল ফাংচনেৰিজ। গতিকে ইয়াৰ লগত যি ছফ্ট কপিজ দিয়া আছে সেইখিনি ডিষ্ট্ৰিক্ট লেভেল ফাংচনেৰিজৰ লগত আমি শ্বেয়াৰ কৰিব পাৰোঁ বুলি মিছন ডাইৰেক্টৰলৈ এই পত্ৰটি লিখিছে। অৰ্থাৎ ডাইৰেক্টলি আমালৈ লিখা নাই বা শিক্ষকসকললৈ কথাটো আহাগে নাই, কিন্তু যিহেতু আমি যি ফৰ্মেটিভ এছেছমেণ্ট কৰিব লাগে, সেই ফৰ্মেটিভ এছেছমেণ্ট এই নতুন হলিষ্টিক প্ৰগ্ৰেছ কাৰ্ড অৰ্থাৎ সৰ্বাংগীন অগ্ৰগতিৰ খতিয়ান পত্ৰ মতেহে কৰিব লাগে। গতিকে আমি কথাখিনি জানা বা এই হলিষ্টিক প্ৰগ্ৰেছ কাৰ্ডত কিনো বিচাৰিছে সেই কথাখিনি জানা, দেখা, চিনাকি হোৱাটো আমাৰ কাৰণে খুবেই দৰকাৰী। আপোনালোকে স্ক্ৰীণত প্ৰথম শ্ৰেণীৰ কাৰণে যি সৰ্বাংগীন অগ্ৰগতিৰ খতিয়ান পত্ৰ সেয়া দেখিব পাই আছে আৰু ইয়াত আপোনালোকে প্ৰথমতে বিদ্যালয়ৰ নাম ঠিকনা, শিক্ষাবৰ্ষ, বিদ্যালয়ৰ UDAS কোড, শিক্ষকৰ কোড, অৰ্থাৎ যোনজন শিক্ষকে এই পত্ৰটি বা এই শ্ৰেণীটি চাই তেখেতৰ পত্ৰটি ফিল আপ কৰিছে বা এই শ্ৰেণীটি পঢ়াই পাঠৰ আদান প্ৰদান কৰে তেখেতৰ কোডলৈকে দিব লাগিব আৰু লগতে ফটো, অৰ্থাৎ ছাত্ৰ বা ছাত্ৰীগৰাকীৰ ফটোৰ কথা ইয়াত আহিছে। তাৰপিছত সাধাৰণ তথ্যত আহিছে যে পিতৃ মাতৃ অভিভাৱকৰ সৈতে আলোচনা কৰি শিক্ষকে পূৰ কৰিব শিক্ষাৰ্থীৰ নাম, ৰোল নং, শিক্ষাৰ্থীৰ ইউনিক ID, প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ এটা ইউনিক ID আমাৰ আছে, সেই ইউনিক ID, শ্ৰেণী, শাখা, স্বাস্থ্য কাৰ্ড নম্বৰ, জন্মৰ তাৰিখ, বৰ্তমানৰ ঠিকনা, এই কথাখিনি আমি পিতৃ মাতৃ বা অভিভাৱকৰ লগত আলোচনা কৰি আমি পূৰ কৰিব লাগিব। আপোনালোকে স্ক্ৰীণত দেখা পাই আছে, স্ক্ৰীণশ্বটো ল'ব পাৰে বা আপোনালোকক যদি PDF লাগে আপোনালোকে মোক হোৱাটছআপ কৰিব, চেনেলটি ছাবস্ক্ৰাইব কৰিব কাইণ্ডলি আৰু হোৱাটছআপ কৰিব, মই নিশ্চয় আপোনালোকক PDFটি দি সহায় কৰিব চেষ্টা কৰিম। উপস্থিতিৰ তথ্যলৈকে লাগিব প্ৰকৃত শ্ৰেণীৰ উপস্থিতিৰ হাৰ কোনটো মাহত কিমান আছিলে, আৰু যদি কমকৈ উপস্থিত হৈছে তেতিয়াহ'লে কিয় কমকৈ উপস্থিত হৈছে তাকো আমি লিপিবদ্ধ কৰিব লাগিব। প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ কাৰণে এটি পত্ৰ আৰু আপোনালোকে ইয়াত দেখা পাই আছে যে 8 পৃষ্ঠা
ইয়াতে ছফ্ট কপিত হৈছে হাৰ্ড কপিত কিমান পৃষ্ঠা হ'ব যেতিয়া আমি হাৰ্ড কপি পাম তেতিয়া আমি গম পাম গতিকে এইখিনি মই গোটেইখিনি আপোনালোকক এতিয়া গাব নাযাওঁ আপোনালোকে নিশ্চয় ইয়াৰ বিষয়ে কনচাৰ্ণ CRCC ফালৰ পৰা গম পাব বা আপোনালোকক ইয়াৰ বিষয়ে প্ৰশিক্ষণ দিয়া হ'ব প্ৰশিক্ষণত আমি সকলোৱে ভালকৈ গম পাম কেনেদৰে কি কৰিব লাগিব কিন্তু আপোনালোক জাষ্ট যেহেতু চিনাকি হ'বৰ কাৰণেহে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আপোনালোকে বস্তুখিনিৰ লগত চিনাকি হ'ব পাৰিব গঠনাত্মক মান নিৰূপণ 1 গঠনাত্মক মান নিৰূপণ 2 গঠনাত্মক মান নিৰূপণ 3 গঠনাত্মক মান নিৰূপণ 4 এই গোটেইকেইটাত শাৰীৰিক বিকাশৰ যিকেইটা ক্ষেত্ৰৰ ভিতৰত যিকেইটা দি দিছে কেটেগৰীকেইটা তাৰে কোনটো কেটেগৰীত কিমান ষ্টাৰ পাই আছে সেই তেনেধৰণে আমি তেওঁলোকক এছেছমেণ্টটো কৰিব লাগিব আৰু শেষলৈকে যদি আপোনালোকে মই টানি আনো তেতিয়াহ'লে আপোনালোকে দেখা পাব স্বমান নিৰূপণতো গঠনাত্মক 2 গঠনাত্মক 4 কি কৰিছে মোৰ কথা কোৱা পাললৈ অপেক্ষা কৰোঁ মানে ছাত্ৰগৰাকীয়ে নিজৰ কথা কোৱা পাললৈ অপেক্ষা কৰে নে মাজতে কথা কৈ দিয়ে এনেধৰণৰ বস্তুবিলাকো দিছে সমনীয়াৰ দ্বাৰা মান নিৰূপণ মোৰ বন্ধু তেনেধৰণৰ কথাখিনিও দিছে কিছু কথা আগত আমাৰ যিখিনি আমাৰ PPC আছে পিপলছ প্ৰগ্ৰেছ কাৰ্ড আছে তাতো এইখিনি কথা কিছু কথা আছিলে কিন্তু তাৰপৰা কিছু মডিফাই কৰি পেলাই এই নতুন আমাৰ হলিষ্টিক প্ৰগ্ৰেছ কাৰ্ড প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণীৰ কাৰণে ইতিমধ্যে আমাৰ হাতত ছফ্ট কপি আহি পৰিছে গতিকে ইনফৰমেশ্যনখিনি দৰকাৰী বুলি ভাবিলে কাইণ্ডলি শ্বেয়াৰ কৰিব আপোনালোকক যদি ছফ্ট কপিখিনি লাগে মোক কাইণ্ডলি হোৱাটছআপ কৰিব মই নিশ্চয় আপোনালোকক দি ধন্যবাদ